মাক দেউতাকৰ মৰম চেনেহ বিশ্বাস দুখ কষ্ট এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই সেয়ে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছোঁ এতিয়া কোৰ্টে বিবেচনা কৰি সিদ্ধান্ত ল'ব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কি হয় যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ স্বাধীন জীৱন যাপনৰ গয়না লৈ মাক দেউতাকক অকলশৰে মৰিবলৈ এৰি থৈ যাব পাৰে অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে এনে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ যদি এই আধুনিকতা হয় যদি এই নতুন শিক্ষিত প্ৰজন্মৰ আধুনিক চিন্তা হয় তেনে সন্তানক লৈ মাক দেউতাকৰ আশা সপোন বিশ্বাসবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত যাতে সময়ত মাক দেউতাকবোৰে সন্তানৰ পৰা সেইবোৰ আদায় কৰিব পাৰে সন্তানে যেনেকৈ মাক দেউতাকৰ পৰা উত্তৰাধিকাৰ দাবী কৰে তেনেকৈ মাক দেউতাকেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে দাবী কৰাটো উচিত তই মোক টকা পইচা দিবলৈ আহিব নালাগে শুনটো কিন্তু সন্তানৰ দৰে মাক দেউতাকবোৰৰো যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত সেই কথাষাৰ এইবাৰ কিন্তু সাব্যস্ত হ'বই লাগিব Judy, Hadija, Hani, Judy, muda que tá com sole, Hani, nem class. Okay. Tumba. Hani, apno hara. Ese hari, Hani ko paribar. Ei Judy, jena jara tu, har kise kitoyor. Artuman buku Mohanotar Olomita. Karena hari ini তুমি hari ini পুরা কয় তুমি মহাদ বুঝায় দিবা তুমি হাঁহিব নাজানিলে জীৱনেও কৰিব পাৰে বিসম্বা মহাৰ যদি নাই কোনো কাৰণ তথাপিও হাঁহিব পাৰে এইদৰে চৌখান বিখান লৈ থকা যন্ত্ৰবোৰত আজি জমা হৈছে বহুকাৰ হাঁহিবলৈ মই পাহৰিছো জানানে ঠিক তোমাৰ দৰে যোগ বিললৈ যাব বিনিময় পাই লওঁ অকণমান হাঁহি মোক দিবা অকণমান হাঁহি মই দিম তোমাক মই হাঁহিছো এবাৰ তুমিও হাঁহি দিয়া না
ক্লববাছ আৰু এই স্বাৰ্থপৰ পৃথিৱীখনত সততা আৰু সৰলতাৰে প্ৰত্যাহ্বান জনাব জনা মানুহজনেই হৈছে মোৰ স্বামী। মোৰ কাৰণে তেওঁতকৈ ডাঙৰ হিৰো এইখন পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে। 2-3 মাহলৈকে আমি একেলগে বহি এষাৰ কথা পাতিবলৈ আমি সময় নাপাওঁ জানে। অথচ গম পাইছে কাৰ মনে কি কৈছে। একেলগে বহি আমি এসাঁজ ভাত খাবলৈ সময় নাপাওঁ। অথচ গম পাইছে কাৰ কিমান ভোক লাগিছে। ইজনে সিজনৰ আমি কষ্টৰ কথা নকওঁ, কিন্তু গম পাইছে কাৰ কিমান ঘাম সৰিছে, কাৰ কেইডাল ভাৰ ভাগিছে। ইজনে সিজনক আমি দেখুৱাই নাকান্দো, অথচ গম পাইছে জানা কাৰ কিমান কিমান চকুলো সৰিছে। এইফালৰ পৰা চাবলৈ গ'লে দেখোন আমাৰ সংসাৰখন সঁচা অৰ্থত এখন গ্লেমাৰাছ সংসাৰ, য'ত গ্লেমাৰৰ জন্ম হৈছে প্ৰেম, বিশ্বাস আৰু সততাৰ পৰা। বাকী থাকিল তুমি কোৱাৰ দৰে এই ধনী মানুহবোৰৰ কথা। মোৰ মানুহজনে মোক যিমান মৰম দিছে, যিমান সন্মান দিছে, যিমান বিশ্বাস দিছে, তাৰ তুলনাত এই কাগজৰ টকাবোৰৰ কোনো মূল্য নাই জানো। তেনেকুৱাজন স্বামী প্ৰতিগৰাকী তিৰোতাৰ কাৰণে পৃথিৱীৰে সবাতোতকৈ ধনী মানুহজন। মই ৰাখো দিয়া তোমালে মোৰ আৰু এটা অনুৰোধ থাকিল দেই। মোৰ ল'ৰাৰ যদি নতুনকৈ তুমি কিবা খবৰ পোৱা, লগে লগে তুমি মোক জনাবলৈ নাপাহৰিবা। মাক হিচাপে চেষ্টা কৰিম যাতে খবৰবোৰ চেনেলৰ ব্ৰেকিং নিউজ নহয়।